নমস্কাৰ। যি সময়ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত 5 মিলিয়ন লোকে দাবী জনাইছে, সেই সময়ত জুবিন গাৰ্গৰ একেবাৰে শেষৰ সৃষ্টি ৰৈ ৰৈ বিনালে চিনেমাখনক লৈ এতিয়া যি ধৰণে পাইৰেচি চলিছে, ইয়াক লৈ একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, একাংশই ক্ষোভ ব্যক্ত কৰিছে আৰু একাংশই জুবিন গাৰ্গৰ শেষৰখন চিনেমাক যি ধৰণে পাইৰেচি কৰি ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গৰ সৃষ্টিক অপমান কৰিছে, সামাজিক মাধ্যমত সম্পূৰ্ণ চিনেমাখন এৰি দিছে। ইয়াক লৈ আমাৰ প্ৰতিক্ৰিয়া আছে, আমি ক্ষোভ ব্যক্ত কৰিছো আৰু আমি সকলোকে অনুৰোধ কৰিছো যে আমি জুবিন দাক জীয়াই ৰাখিব হলে, জুবিন দাৰ সৃষ্টিক জীয়াই ৰাখিব হলে, জুবিন দাই সৃষ্টি কৰি থৈ যোৱা যি তেখেতৰ চিনেমা, গান বা তেখেতে যিসমূহ আমাক সমাজৰ প্ৰতি দায়বদ্ধ যিসমূহ কথা কৈ গৈছিল, এই কথাবোৰক আমি জীয়াই ৰাখিব লাগিব। আৰু জুবিন গাৰ্গৰ শেষৰখন সৃষ্টি চিনেমা ৰৈ ৰৈ বিনালে আমি যি ধৰণে এতিয়া হলত চাব লাগে, হলত নাচায়, যি ধৰণে এতিয়া পাইৰেচি কৰি আছো, যি ধৰণে সামাজিক মাধ্যমত চিনেমাখন দি আছো, যি ধৰণে আমাৰ একাংশই ৱেবছাইটত চিনেমাখন প্ৰচাৰ কৰি আছে, সঁচাকৈ এয়া এক দুৰ্ভাগ্যজনক, এয়া অতি লজ্জাজনক। আমি কিয় অসমীয়া জাতিটো ঐক্যবদ্ধ হ'ব নোৱাৰো? কিয় এই চিনেমাখনক লৈ আমি এতিয়া লৰা ধেমালি কৰি আছো? আমি কিয় জুবিন দাৰ কাৰণে এই চিনেমাখন আমি এবাৰ হলত চাব নোৱাৰো নে? আমি সকলোৱে নিজক প্ৰশ্ন কৰিব লাগে। আৰু যিসকলে এই চিনেমাখন পাইৰেচি কৰিছে, যিসকলে ৱেবছাইটত ডাউনলোড দিছে, আপলোড কৰিছে, সেইসকলে বুজি উঠা উচিত যে আমি কাৰ লগত ধেমালি কৰি আছো, কিয় ধেমালি কৰি আছো, কিয় এই কাৰ্যত লিপ্ত হৈছে। লগতে এটা কথা কওঁ যে কিছুমানে সৰু সৰু ক্লিপ আপলোড দিছে চিনেমাখনক লৈ, তেখেতলোকে আৱেগিক হয়। ইয়াত কিন্তু চিনেমা পৰিচালকসকল তেওঁলোক সংযোগ হ'ব নালাগে বা এওঁলোকক গালি পাৰিব নালাগে। যিসকলে সমগ্ৰ চিনেমাখন ৱেবছাইটত দিছে, ইউটিউবত দিছে, ফেচবুকত দিছে, তেওঁলোকক আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে কিয় এই কামটো কৰিছে? আৰু আমাৰ চৰকাৰ প্ৰশাসন ক'ত? কিয় জুবিন গাৰ্গৰ ন্যায় বিষয়টোক যি ধৰণে অৱহেলা কৰা হৈছে, ঠিক তেনেকৈ জুবিন গাৰ্গৰ শেষৰখন সৃষ্টি চিনেমা, এই চিনেমাখনক আমি আইনগতভাৱে সুৰক্ষা দিব পৰা নাই। কিয়? এই প্ৰশ্ন আমি কৰিছো। গতিকে আমি সকলোকে হাতযোৰ কৰি অনুৰোধ জনাইছো, আমি জুবিন গাৰ্গৰ শেষৰখন সৃষ্টি চিনেমাক আমি চিৰযুগমীয়া কৰিব লাগিব। এই চিনেমাখনক আমি সঁচা অৰ্থত আৰ্নিং দিব লাগিব আৰু এই চিনেমাখন যাতে বিশ্ব ৰেকৰ্ড হয়, তাৰ বাবে আমি হলত চাব লাগিব। কোনোবা দুষ্কৃতিকাৰীয়ে, কোনোবা কুটিল মনৰ মানুহে, ষড়যন্ত্ৰমূলক মানুহে, ন্যস্ত স্বাৰ্থ মানুহে কেৱল উপাৰ্জনৰ ক্ষেত্ৰত এই চিনেমাখন ৱেবছাইট, ইউটিউব বা ফেচবুকত দিছে, তেওঁলোকৰ পৰা আমি সাৱধান থাকিব লাগিব। আৰু কোনোবাই যদি কোনোবা ৱেবছাইট, ইউটিউব বা আপোনাৰ ফেচবুকত যদি এই চিনেমাখনৰ লিংক পাইছে, তেতিয়াহ'লে আপোনালোকে আৰক্ষীক খবৰ দিয়ক। কিন্তু আমি এই চিনেমাখনৰ লগত জড়িত যি টিম আছে, এই টিমটোক অনুৰোধ জনাইছো, আপোনালোকে সৰু সৰু ক্লিপ বা কোনোবাই গানৰ কিবা 30 ছেকেণ্ড সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছে, তেওঁলোকৰ ওপৰত আপোনালোকে খং নেদেখাব। ইয়াত বৃহৎ এটা চক্ৰ জড়িত আছে। এই চিনেমাখন পাইৰেচি কৰাৰ ক্ষেত্ৰত এটা বৃহৎ চক্ৰ জড়িত আছে। তেওঁলোকৰ পিছত আপোনালোকে লাগক। যিসকলে আৱেগিক হয়, কেৱল মনোৰঞ্জনৰ বাবে সৰু সৰু ক্লিপ সামাজিক মাধ্যমত দিছে, তেওঁলোকৰ পিছত লাগি লাভ নাই। আমাৰ মনে কয় যে এটা বৃহৎ চক্ৰই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে যি শেষৰখন চিনেমা, এই চিনেমাখনক পাইৰেচি কৰিছে আৰু ইয়াৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি উপাৰ্জন কৰাৰ চেষ্টা কৰিছে। গতিকে সকলোৱে বিষয়টো গুৰুত্ব দিয়ক। আমি সকলো অসমীয়াক অনুৰোধ জনাইছো, আপোনালোকে জুবিন গাৰ্গৰ শেষৰখন চিনেমাক বিশ্ব ৰেকৰ্ড কৰিব লাগিব। ঠিক যেনেকৈ আমি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত সামাজিক মাধ্যমত ডিজিটেল আন্দোলন কৰি আছো, ইতিমধ্যে 5 মিলিয়নত আমাৰ আন্দোলন ভৰি দিছে। আমি এই 5 মিলিয়নটো 10 মিলিয়ন কৰিব লাগিব।
আৰু আমি বিশ্ববাসীক জনাই দিব লাগিব যে জুবিন দা আমাৰ প্ৰাণৰ আপোন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক আমি কোনো কাৰণতে মানি ল'ব পৰা নাই। জুবিন গাৰ্গৰ মৃত্যু আমি ন্যায় পাব লাগিব। আৰু ঠিক তেনেকৈ জুবিন দাই সৃষ্টি কৰি থকা গান, সমাজৰ প্ৰতি যি দায়বদ্ধতাৰে কোৱা তেওঁৰ কথা আৰু যি চিনেমা, এই সকলোবোৰ আমি জীয়াই ৰাখিব লাগিব দায়বদ্ধতাৰে গৌৰৱান্বিত অসমীয়া জাতি হিচাপে। আৰু জুবিন দাক আমি বিশ্বৰ বুকুত জিলিকাই ৰাখিব লাগিব।